নমস্কাৰ সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ আমি প্ৰতিদিনে এই সমস্যাতে উপস্থিত থাকো আমাৰ হৈতে থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ম দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ তাৰ পাছত ৰাশিফলৰ মাজলৈ আগবাঢ়ি হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ লগ্ন বৃষ লগত বৃহস্পতি বহি আছে মংগল আজি নিচস্থ হৈ আছে তাৰ মানে কৰ্কট ৰাশিত বহি আছে কেতু আজি কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত বুধ ৰাহু ৰবি শুক্ৰ আৰু শনি মীন ৰাশিত বহি আছে আজি তিথি পূৰ্ণিমা ব্যাঘাত যোগ কন্যা ৰাশি শুদ্ৰবৰ্ণ হস্ত নক্ষত্ৰ দেৱগণ আজি যাত্ৰা শুভ দিনটোত তজ্জামৃত যোগ আছে পূব দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্ম নাই আজিৰ দিনটোত মাছ মাংস কণী তেল আদি খোৱা নিষেধ প্ৰায়শ্চিত্ত কৰা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে কাপছ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড ল'লোঁ এই দুখন কাৰ্ড মতে মেষ ৰাশিসকলৰ কৰ্মৰ ক্ষেত্ৰত সফলতাৰ যুগ নতুন মিত্ৰ লাভৰ যুগ পাৰিবাৰিক ক্ষেত্ৰত চিন্তা বৃদ্ধি পাব সংৰাগ আজি থাকিব আৰু ক্ষয় ক্ষতি হ'ব পাৰে বিদ্যাৰ্থীসকলৰ উন্নতি শুভ কালাৰ ৰেড অশুভ কালাৰ অৰেঞ্জ এতিয়া আহক বৃষ ৰাশিলৈ পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব গোপন শত্ৰুৱে আজি বাধা দিব দিনৰ মাজভাগত হঠাৎ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে লাকি কালাৰ ব্লু আৰু মুগা বৰণটো অশুভ এতিয়া মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন নিবনুৱাসকলৰ নতুন সুযোগ আহিব দাম্পত্য জীৱনত মতবিৰোধ আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে বেলগছৰ শিপা ৰঙা সূতাৰে ৰাইট হেণ্ডত পিন্ধক আৰু ছোৱালী মানুহ হ'লে লেফ্ট হেণ্ডত পিন্ধক শুভ ফল দিব য়েলো কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে বাধা বিঘিনি থকা স্বত্তেও কৰ্মৰ ক্ষেত্ৰত উন্নতি থাকিব পাৰিবাৰিক অশান্তি মানসিক অশান্তি ব্যয় বৃদ্ধি ব্লেক কালাৰ লাকি গোলাপীয়া কালাৰটো আনলাকি আমি এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে পত্ৰখনত লিখিছে যে কোন দেৱ দেৱীৰ পূজা পাতল কৰিলে উপকৃত হ'ব পাৰে হয় জীৱনৰ সমস্ত কষ্ট দূৰ কৰাৰ বাবে শিৱৰ ৰুদ্ৰাভিষেক মন্ত্ৰ জপ কৰক শুভ ফল দিব আৰু ওম নমঃ ভগৱতে ৰুদ্ৰায় এই মন্ত্ৰটো যদি জপ কৰে শ্বৰ্ট মন্ত্ৰ বীজ মন্ত্ৰ আপুনি সদায় প্ৰতিদিন জপ কৰিব পাৰে তেতিয়া মস্তিষ্ক শান্ত হয় আৰু সমস্যাবোৰ লাহে লাহে কমি যাব আৰু মহাদেৱৰ যদি সদায় পূজা পাতল কৰে আপোনাৰ মনস্কামনা পূৰ্ণ হ'ব সদায় মনত ৰাখিব মহাদেৱ কিন্তু অতি কমতে সন্তুষ্ট হয় গতিকে শিৱৰ পূজা পাতল কৰক মহাদেৱৰ পূজা পাতল কৰক আপুনি সোনকালে ফল পাব আৰু শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফল আগবাঢ়োঁ হয় পেণ্টাকলছ এণ্ড দ্য হেংমেন সিংহ ৰাশি লিঅ' অযথা বিবাদ আদি আজি ভ্ৰমণৰ মাধ্যমত অৰ্থ উপাৰ্জনৰ যুগ আত্মীয়ৰ লগত মতভেদ বিদ্যাত মধ্যম ফল হোৱাইট কালাৰ লাকি মুগা বৰণটো আনলাকি এতিয়া আহক শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মিছা অপবাদৰ ভয় আছে দিনটোত চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক আজি উচিত কথা কোৱাৰ বাবে শত্ৰু বৃদ্ধি গ্ৰীণ কালাৰ লাকি বেঙুনীয়া কালাৰটো আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা ওৱান্স এণ্ড এজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যুগ আজি আৱেগৰ বশৱৰ্তী হৈ কোনো কাম নকৰিব পাৰিবাৰিক ক্ষেত্ৰত নতুন কোনো সমস্যাই দেখা দিব পাৰে ব্যয় বৃদ্ধি আজি শংখৰ আঙুঠি পিন্ধক নীলা বৰণটো ইউজ কৰক আৰু অৰেঞ্জ কালাৰটো আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড টেম্পাৰেঞ্চ এই দুখন কাৰ্ড মতে সামাজিক কামত সন্মান বৃদ্ধি দিনৰ মাজভাগৰ পৰা ব্যৱসায় বাণিজ্যত পৰিৱৰ্তন আহিব অবৈধ প্ৰেমৰ ক্ষেত্ৰত মানহানিৰ যুগ আজি হোৱাইট কালাৰ লাকি ৰঙা বৰণটো আনলাকি এতিয়া বিষয়ৰ মাজলৈ আহোঁ দাদা কেনেধৰণৰ বিষয় আনিছে আজি হয় আজিৰ বিষয় হৈছে চ'ত পূৰ্ণিমা আজিৰ দিনটোত চ'ত মাহৰ পূৰ্ণিমা গতিকে বৰ ইম্পৰ্টেণ্ট ডে আৰু সেই বিষয়ে আজি কওঁ চ'ত পূৰ্ণিমা 12/4/2025 পুৱা 3:21 পৰা 13/4/25 পুৱা 5:51 চ'ত পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণু সত্যনাৰায়ণ আৰু দেৱী লক্ষ্মীৰ পূজা কৰা হয় বিশ্বাস মতে বছৰত 12টা পূৰ্ণিমা থাকিলেও চ'ত মাহৰ পূৰ্ণিমা লক্ষ্মী দেৱীৰ খুব প্ৰিয় এই পূৰ্ণিমাত চন্দ্ৰমাৰ পূজা কৰা হয় আৰু তেওঁক অৰ্ঘ্য নিবেদন কৰা হয় চ'ত পূৰ্ণিমাত দান আৰু দক্ষিণাৰ বিশেষ গুৰুত্ব আছে এইদিনা তামসিক আশাৰ সেৱনে
মস্তিষ্কত আৰু মনত নেতিবাচক প্ৰভাৱ পেলায়। ছট পূৰ্ণিমাত তুলসী পাত ছিঙিলে বিষ্ণু অসন্তুষ্ট হয়। এইদিনা দৈ খালে চন্দ্ৰদোষ হয় আৰু আৰ্থিক ক্ষতিসহ জীৱনত অনেক সমস্যাই দেখা দিয়ে। ছট পূৰ্ণিমাত মন শান্ত ৰাখিব লাগে আৰু খং হিংসা আৰু নেতিবাচক চিন্তাৰ পৰা দূৰত থাকিব লাগে। এইদিনা ৰাম ভক্ত হনুমান দেৱৰো জন্ম হৈছিল। ছট পূৰ্ণিমাত তিল বস্ত্ৰ শস্য মাটিৰ পাত্ৰ দান কৰিলে সকলো দুখ কষ্টৰ বিনাশ হয়। জ্যোতিষশাস্ত্ৰ মতে এইদিনা পূৰ্ণিমাৰ পোহৰে এজন ব্যক্তিৰ মনত সৰ্বাধিক প্ৰভাৱ পেলায়, যাৰ বাবে চন্দ্ৰৰ কিৰণত দেহ মন সুস্থ আৰু সবল হয়। আৰু পূৰ্ণিমাৰ দিনটো যিহেতু বহুত বিভিন্ন ধৰণৰ নীতি নিয়মৰ মাজেৰে তেওঁলোকে পাৰ কৰে আৰু যিসকল লোকে আজিৰ দিনটোৰ ছট পূৰ্ণিমা তেওঁলোকে নীতি নিয়ম পালন কৰিব বিচাৰে তেওঁলোক নিশ্চয়কৈ আজি এই ভিডিঅ'টো চাই উপকৃত হ'ব। আমি দাদা পৰৱৰ্তী ৰাশিফললৈ আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড চোৰ্চ। ধনুৰাশি চেক্ৰেটাৰিয়াছ। বাধাৰ মাজেদি গুৰুত্বপূৰ্ণ কাম কাজত সফলতা আহিব। যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক। দাম্পত্য জীৱনত মধ্যম ফল। য়েলো কালাৰ লাকি, অৰেঞ্জ কালাৰ লাকি। এতিয়া আহক চোৰ্চ এণ্ড কাপছ। মকৰ ৰাশি। পাৰিবাৰিক ক্ষেত্ৰত চলি থকা সমস্যাবোৰৰ সমাধান হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত শুভ ফল। গোপন শত্ৰুৱে আমনি কৰিব। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটোত আবেলি পৰত যথেষ্ট শুভ ফল আশা কৰিব পাৰে। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰটো আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ। কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত অতিৰিক্ত দায়িত্ব আহি পৰিব পাৰে। নতুন যোগাযোগ আদিত শুভ ফল। আজি কিবা বিষয় লৈ পত্নীৰ লগত মতবিৰোধ। আজিৰ কালাৰ হ'ব ৰঙা, শুভ কালাৰ ৰেড। মুগা বৰণটো অশুভ। এতিয়া মীন ৰাশি। চোৰ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত নিজৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰক। আজি স্বীকৃতি পাব। ব্যৱসায় বাণিজ্যত শুভ যদিও ভবামতে নহ'ব। প্ৰেমত অশুভ ফল। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰত বিভিন্ন ধৰণৰ ফল মূল আগবঢ়াওক, দক্ষিণা আগবঢ়াওক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। আমি অনুষ্ঠানটো শেষ কৰিবলৈ হৈছে। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোক ফেচবুক পেজত বিচাৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। আৰু এভৰি ছানডে আপুনি মোক প্ৰাগ নিউজত লগ পাব ৰাতি 10টামান বজাত। মই লাইভ প্ৰগ্ৰামত আহোঁ। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।